মই বৰ্তমান যোৰহাটৰ পুৰণা বাছ আস্থানত উপস্থিত আছো আৰু আজি ND24 দৰ্শকসকলক দেখুৱাম নগৰৰ মাছমজিয়াৰ পৌৰ এলেকাত থকা এটা বৃহৎ গাঁত বৰ্তমান মৰণ ফান্দলৈ পৰিণত হৈছে আৰু এই গাঁতটো সৃষ্টিকৰ্তা লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰী প্ৰতিষ্ঠান। মোৰ সহযোগে দেখুৱাব এয়া যোৰহাটৰ পুৰণা বাছ আস্থানত থকা এটা গাঁত আৰু এই দকৈ গাঁতটো ঠিকাদাৰী প্ৰতিষ্ঠানে খন্দুৱাইছিল। কাষতে যিহেতু বহুমহলীয়া কাৰ পাৰ্কিং আছে, কাৰ পাৰ্কিং নিৰ্মাণৰ বাবে পুনৰ নিৰ্মাণৰ বাবে ইয়াত 2 মাহ পূৰ্বে এনেদৰে দকৈ গাঁত খন্দা হৈছিল। 2 মাহ পূৰ্বে খন্দা এই গাঁতটো এতিয়া মৰণ ফান্দত পৰিণত হৈছে। যিহেতু এইটো পুৰণা বাছ আস্থান আছিল, এইটো পথে এটা এক সময়ত লোক অহা যোৱা কৰিছিল আৰু যিসকল লোকে এতিয়া গম নাপায় তেওঁলোক আহি ইয়াত পৰিছে, আঘাতপ্ৰাপ্ত হৈছে, বহু বাহনো ক্ষতিগ্ৰস্ত হৈছে। আৰু এই গাঁতটোৰ কথা যদি ক'বলৈ যোৱা হয়, এই গাঁতটো ইয়াত খন্দুৱাইছিল লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে। এই গাঁতটো ইয়াত খন্দাৰ এটাই কাৰণ আছিল যে কাষতে বহুমহলীয়া কাৰ পাৰ্কিঙৰ পুনৰ নিৰ্মাণ হ'ব। এই বহুমহলীয়া কাৰ পাৰ্কিঙৰ বিষয়ে যদি প্ৰথমেই ND24 দৰ্শকসকলক ক'বলৈ যাওঁ, কংগ্ৰেছ চৰকাৰৰ দিনতেই বহুমহলীয়া কাৰ পাৰ্কিংটো ইয়াত নিৰ্মাণ কৰা হৈছিল আৰু এই বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণ হোৱা হ'লে হয়তো যোৰহাটবাসীৰ এটা সমস্যা সমাধান হ'লহেঁতেন, কিয়নো যোৰহাটত যান জঁটৰ সমস্যা যথেষ্ট। উপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ বাবে নগৰখনত যান জঁট বৃদ্ধি পায় আৰু ৰাইজৰ সমস্যাৰ প্ৰতি চকু দি সেই সময়তে কংগ্ৰেছ চৰকাৰৰ দিনতেই বহুমহলীয়া কাৰ পাৰ্কিংটো ইয়াত নিৰ্মাণ কৰা হৈছিল। বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণ কৰা হ'ল। সেই সময়ত কিন্তু যিমানলৈকে নিৰ্মাণ সম্পূৰ্ণ হ'ল তাতকৈও অধিক টকা উলিয়াই নিয়াৰ ফলতে আধাতে এই কাৰ পাৰ্কিংটো ৰৈ গৈছিল। শেহতীয়াকৈ ৰাইজে যেতিয়া বাৰম্বাৰ এই বহুমহলীয়া কাৰ পাৰ্কিংটো সম্পূৰ্ণ হ'ব লাগে বুলি দাবী উত্থাপন কৰিছিল, জাতীয় সংগঠনে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল, তাৰ পাছতে যোৰহাটৰ যিগৰাকী স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী বিধায়কগৰাকী আৰু পৌৰসভাখনে যথেষ্ট তৎপৰতাৰে বহুমহলীয়া কাৰ পাৰ্কিংটো যে হ'ব লাগে সেয়া বিভাগক জনাইছিল। তাৰ পাছতে পুনৰ পুঁজি আবণ্টন দিয়া হ'ল যে বহুমহলীয়া কাৰ পাৰ্কিংটো এইবাৰ সম্পূৰ্ণ হ'ব। লোক নিৰ্মাণ বিভাগক পূৰ্বে যিহেতু পৌৰসভাই চোৱা চিতা কৰিছিল, এইবাৰ লোক নিৰ্মাণ বিভাগক এইটো দায়িত্ব দিয়া হ'ল। লোক নিৰ্মাণ বিভাগৰ দায়িত্ব পোৱাৰ পাছতেই ঠিকাদাৰে ইয়াত এটা প্ৰকাণ্ড গাঁত খন্দুৱাইছিল। প্ৰায় 2 মাহ পূৰ্বে নিৰ্মাণৰ কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে ইয়াত এনেদৰে গাঁতটো খন্দুৱাইছিল। প্ৰায় 2 মাহ পূৰ্বে গাঁত খন্দুৱাৰ পাছতো এনেদৰে কাম ৰৈ গ'ল। সেই গাঁত যিহেতু খান্দিছিল, সেই গাঁত এতিয়া এনেদৰে আছে আৰু এতিয়া এই গাঁতটো মৰণ ফান্দত পৰিণত হৈছে। আৰু কাম আৰম্ভ কিয় কৰিব পৰা নাই সেই বিষয়ে মই ND24 দৰ্শকসকলক জনাব লাগিব। যিহেতু মোৰ সহযোগে দেখুৱাইছে এইটো এটা প্ৰকাণ্ড গাঁত আৰু কাম ইয়াত সম্পূৰ্ণ নকৰাৰ আঁৰত কিন্তু ইয়াৰ কাষতে থকা 12খন ব্যৱসায়িক প্ৰতিষ্ঠান। পৌৰসভাৰ মাটিত এই 12খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত দীৰ্ঘদিনৰ পৰা তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান চলাই আছে। কিন্তু বৰ্তমান সময়ত যিহেতু এই 12খন প্ৰতিষ্ঠান ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগে, পৌৰসভাই বাৰম্বাৰ তেওঁলোকক অৱগত কৰিছিল, কিন্তু যোৰহাট পৌৰসভা এনে দুৰ্বল স্থিতিৰ বাবে এই 12খন দোকান বৰ্তমানলৈকে ইয়াতে আছে। 12খন দোকানক তেওঁলোকে স্থানান্তৰ কৰিবলৈ সক্ষম হোৱা নাই। ফলত বহুমহলীয়া কাৰ পাৰ্কিংটো হয়তো পুনৰ এবাৰ নিৰ্মাণ নহ'বগৈ, কিয়নো 2 মাহে এনেদৰে গাঁত খান্দোতেই ঠিকাদাৰে দায়িত্ব সামৰিবলগীয়া হ'ল, কিয়নো পৌৰসভাই যেনেধৰণে তেওঁলোকক সহায় কৰিব লাগিছিল পৌৰসভাই সহায় কৰিব পৰা নাই। পৌৰপতিগৰাকীৰ লগত আমি কথা পাতিছিলোঁ। পৌৰপতিগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে এই যিহেতু বহুমহলীয়া কাৰ পাৰ্কিং ইয়াত নিৰ্মাণ কৰা হ'ব, বহুমহলীয়া কাৰ পাৰ্কিঙৰ কাষতে 12খনকৈ দোকান আছে। পৌৰসভাৰ মাটিত এই দোকানসমূহ বহি আছে। দীৰ্ঘদিন ধৰি তেওঁলোকে ইয়াত ব্যৱসায় কৰি আছে আৰু এই ব্যৱসায় প্ৰতিষ্ঠানসমূহ অন্য স্থানলৈ স্থানান্তৰ কৰিব লাগে। পৌৰসভাই তেওঁলোকৰ লগত এটা কথা পাতিব লাগিছিল। তেওঁলোকৰ লগত কেনেধৰণে কথা পাতিলে পৌৰসভাই সেইটো আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু পৌৰসভাই এতিয়া কৈছে যে এই 12খন ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াৰ পৰা আঁতৰি নিদিয়াৰ বাবে এই কামটো কৰিব পৰা নাই। ঠিকাদাৰে এনেদৰে গাঁত খান্দিয়ে দায়িত্ব সামৰিছে আৰু এই গাঁতটো এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে। কাষত যিহেতু ব্যৱসায় প্ৰতিষ্ঠান আছে, পৌৰসভাই বাৰম্বাৰ ব্যৱসায়ীসকললৈ দুখটো ঠেলিছে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোক দীৰ্ঘদিনৰ পৰা ইয়াত ব্যৱসায় কৰি আছে আৰু পৌৰসভাই এটা কথা কৈছে যে বহুমহলীয়া কাৰ পাৰ্কিংটো ইয়াত নিৰ্মাণ হ'ব, ৰাইজৰ সুবিধা হ'ব, কিয়নো যান জঁটৰ যোৰহাটত সৃষ্টি হয়। আপোনালোকৰ এই 12খন ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত বহাই থোৱাৰ বাবে তেওঁলোকে এই কামটো কৰিব পৰা নাই বুলি কৈছে। পৌৰসভাই আপোনাৰ লগত কেতিয়াবা অৱগত কৰিছিল এই বিষয়ে? নাই কোৱা। এবাৰলৈও এই দোকানকেইখন ইয়াৰ পৰা অন্য স্থানলৈ নিবলৈ কোৱা নাই? আমাক নাই কোৱা। আপোনালোককতো ক'লে এৰি দিব।
ক'লেতো আমি এৰিয়ে দিম, এৰিব লাগিব, আমাৰ উপায় নাই নহয়। এতিয়া আমি কিবা এটা কৰি চলি আছোঁ, পিছত এইটো বান্ধি দিলে আপুনি বেলেগ ফালে ক'ৰবাত চেষ্টা কৰিব লাগিব। বেলেগলৈ যদি পৌৰসভাই স্থানান্তৰ কৰে আপোনালোক যোৱাত আপত্তি নাই? আপত্তি নাই। কিমান বছৰৰ পৰা ব্যৱসায় ইয়াত কৰি আছে? আমাৰ ইয়াত আমি ইয়াত বহুত বছৰ ধৰি কৰি আছোঁ। কিমান বছৰ ধৰি কৰি আছে? 15 বছৰ হৈ গ'ল, 15 বছৰ। যদি পৌৰসভাই ইয়াৰ পৰা বেলেগ স্থানত দিয়ে আপোনালোকক যাবনে? নাই, আমালোকে ইমান সহজে আমালোকে নাযাওঁ। আমাৰ মানে এইখিনি যিমানখিনি সুবিধা পাই আছোঁ, বেলেগত ইমানখিনি সুবিধা নিদিয়ে নহয়। বেলেগত যদি আমি ইয়াত যেনেকুৱা চলি আছোঁ, তেনেকুৱা যদি বেলেগক আমাক তেনেকুৱা সুবিধা দিয়ে, তেতিয়াহ'লে আমালোক গুচি যাম। পৌৰসভাই কিমান কৰিছে আপোনালোকক প্ৰতিদিনে তোলে ইয়াৰ পৰা? আমালোকে মানে এইটো চাউলী মালিকে গম পায় কিমান উঠাই, কিমান কি কৰে। এজনৰ হাতত দায়িত্ব দিছে? এজনৰ হাতত দায়িত্ব দি থৈছে। হয়, এয়া ব্যৱসায়ীসকল, তেওঁলোক 15 বছৰ ধৰি ইয়াত ব্যৱসায় প্ৰতিষ্ঠান তেওঁলোকৰ চলাই আছে। আৰু পৌৰসভাই এতিয়া যিহেতু কৈছে এইকেইখন দোকান ইয়াৰ পৰা আঁতৰাই নিদিয়াৰ বাবেই এই বহুমহলীয়া কাৰ পাৰ্কিঙৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই। মই কিছু কথা পাতিম, যিহেতু কৈছে যে বৰ্তমানলৈকে পৌৰসভাৰ কোনো এজন বিষয়ববীয়া ইয়াত তেওঁলোকৰ কথা পতা নাই বুলিও উল্লেখ কৰিছে। আৰু যদি সম্ভৱ হয় মই কিছু কথা পাতিম, যিহেতু পুৰণি বাছ আস্থানৰ এতিয়া এই পৰিৱেশ কদৰ্য ৰূপ ধাৰণ কৰিছে পুৰণি বাছ আস্থানত। আৰু এনেদৰে ঠিকাদাৰী প্ৰতিষ্ঠানে ইয়াত গাঁত নিৰ্মাণ কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিলে এটাৰ বাবে, যিহেতু ইয়াত কাম আৰু তেওঁলোকে আগুৱাই নিব পৰা নাই। হয়তো পুনৰ এবাৰ এই বহুমহলীয়া কাৰ পাৰ্কিং যি ৰাইজৰ সমস্যা সমাধান হ'লহেঁতেন, সেই বহুমহলীয়া কাৰ পাৰ্কিং হয়তো এনেদৰেই ৰ'ব। কিয়নো লোক নিৰ্মাণ বিভাগ আৰু যোৰহাট পৌৰসভাৰ মাজত যোগাযোগ যেনেদৰে যোগসূত্ৰ থাকিব লাগিছিল, তেওঁলোকে দুয়োটা বিভাগে মিলা প্ৰীতিৰে আচলতে কামটো আগবঢ়াই নিব লাগিছিল। যদিও এটা বিভাগৰ লগত যোৰহাটত এতিয়া আনটো বিভাগৰ কোনো ধৰণে যোগাযোগ নথকাৰ ফলত এনেধৰণে সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হয়। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।